মনিৰাম দেৱান ছবিৰ পৰাই আৰম্ভ হৈছিল জেউতি ছবিগৃহ। মনিৰাম দেৱান বোলছবি চাবলৈ জেউতি বোলছবিগৃহত লাগিছিল হেতা ওপৰা। হঠাৎ বন্ধ হৈ পৰিছিল চিনেমাগৃহটি। পুনৰবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে প্ৰাণ পাই উঠিল জেউতি ছবিগৃহ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমীয়া ছবি উদ্যোগটোক লৈ এক সুদূৰ প্ৰসাৰী চিন্তাৰে আগবাঢ়িছিল। তাৰ ভিতৰত আছিল অসমীয়া ছবিৰ প্ৰতি অসমীয়া ৰাইজৰ প্ৰীতি। তেওঁৰ অনুপস্থিতিত এটা এটাকৈ সপোনবোৰে প্ৰাণ পাই উঠিছে। তেওঁৰ সপোনবোৰ বাস্তৱ হৈছে। যোৱা নিশাৰে পৰা পুনৰ মুকলি হ'ল বন্ধ হৈ থকা নাজিৰাৰ শিমলুগুৰি জেউতি বোলছবিগৃহ। চাৰিগৰাকী শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী ৰাতি শীৰ্ষক গীত পৰিৱেশনেৰে প্ৰদৰ্শন হ'ল ৰৈ ৰৈ বিনালে দৰ্শনী। বোলছবিগৃহত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গলৈও সংৰক্ষণ কৰা হ'ল এখন আসন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আশা সপোন ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সন্মান জনাই সোমবাৰৰ পৰা শিমলুগুৰিৰ জেউতি বোলছবিগৃহ কৰ্তৃপক্ষই অসমীয়াৰ হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, শিল্পী সৈয়দ ছাদুল্লাহ, বাঁহীবাদক দীপক শৰ্মা আৰু বলিউডৰ অভিনেতা ধৰ্মেন্দ্ৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰাণৰ শিল্পীগৰাকীৰ মায়াবিনী ৰাতি শীৰ্ষক গীত পৰিৱেশনেৰে জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে। 1969 চনতে শিমলুগুৰি নগৰৰ মাজমজিয়াত মনিৰাম দেৱান বোলছবিৰে প্ৰাণ পাই উঠা শিমলুগুৰিৰ জেউতি বোলছবিগৃহ কোভিডকালীন পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পিছত জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে পুনৰ প্ৰাণ দিলে শিমলুগুৰিৰ জেউতি বোলছবিগৃহক। প্ৰথম কথা হ'ল জুবিন দাক ন্যায় লাগে, সেইটো আমি প্ৰথম কৈ ল'ম। জুবিন দাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব লাগে, সেয়া হ'ল প্ৰথম আমাৰ দাবী। আৰু এতিয়া কথা হ'ল এই শোলটো যিটো শোলৰ কথা কৈছে 1969 চনত স্থাপন হোৱা এটা শোল, 55 বছৰীয়া এটা শোল আৰু শিমলুগুৰি অঞ্চলৰ ৰাইজৰ এটা আৱেগ আছিলে। এটা কাৰিকৰী অসুবিধাৰ কাৰণে শোলটো বন্ধ আছিলে, প্ৰায় 6 বছৰ 7 বছৰমান বন্ধ হৈ থাকিলে লকডাউনৰ সময়ৰ পৰা। তাৰপিছত ৰাইজে বিচাৰি আছিলে যে শিমলুগুৰি সম্পদটো মুকলি হ'ব লাগে আৰু হোৱা নাছিলে। কিন্তু ৰৈ ৰৈ বিনালে এনেকুৱা এটা যাদু যে এই শোলটো পুনৰ মুকলি হ'ল আৰু ৰৈ ৰৈ বিনালেৰ জৰিয়তে জুবিন গাৰ্গৰ হয়তো আশীৰ্বাদত পুনৰ অসমৰ প্ৰতিটো চিনেমা হল যেনেকৈ মুকলি হৈছে বন্ধ হৈ থকা, আৰু জেউতি চিনেমা হলো মুকলি হৈছে। আজি খুব সুন্দৰ এটা অনুষ্ঠানেৰে শোলটো মুকলি কৰা হ'ল। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। যিহেতু যে লাচিত দিৱস আছিলে, তাতো তেখেতসকলে শোল কৰ্তৃপক্ষই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। চাৰিগৰাকী শিল্পী জুবিন গাৰ্গ, দীপক শৰ্মা, সৈয়দ ছাদুল্লাহ আৰু ধৰ্মেন্দ্ৰ, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। তাৰপিছত মায়াবিনী গীতেৰে সুন্দৰকৈ আৰম্ভ কৰা হ'ল। শোলটো যিহেতু এটা পুৰণি শোল, এতিয়াও অত্যাধুনিক হ'বলৈ বাকী আছে। এটা কাৰিকৰী কিছুমান কাম যিহেতু চিটবিলাক ঠিক হ'বলৈ বাকী আছে, কিন্তু তথাপিও যিখিনি ৰাইজে বিচাৰিছিলে যে ইয়াত ৰৈ ৰৈ বিনালে শিমলুগুৰিত চলিব লাগিব, আৰু সেই ৰৈ ৰৈ বিনালে আচলতে চলিছে। আজিৰ পৰা সুন্দৰ, আপোনালোকে দেখিছে যে খুব সুন্দৰকৈ মানুহ আহিছে আৰু মানুহে সুন্দৰকৈ চাবলৈ চেষ্টা কৰিছে। আৰু মই আশা কৰিম যে শোলটো অবিৰতভাৱে চলি থাকক। শিমলুগুৰিৰ আৱেগ, শিমলুগুৰিৰ বাকী ৰাইজৰ সম্পদ এটা, এইটো চলি থাকক। কাৰোবাৰ ব্যক্তিগত সম্পত্তি হ'লেও কিন্তু আমাৰ এটা সম্পদ শিমলুগুৰি আচলতে চিনেমা হলটো, আৰু ইয়াত চলি থাকক। ইয়াত অসমীয়া ছবি চলি থাকক। আৰু এটা বিশেষ দৃশ্য দেখিবলৈ পোৱা গ'ল, আচলতে দৰ্শকৰ সৈতে এখন জুবিন দাৰ সমৰ্পিত এখন চকী ইয়াত সংৰক্ষণ কৰা হৈছে, যিখন চকীত জুবিন দাৰ নামত উৎসৰ্গা কৰা হৈছে। এইটো খুব এটা ভাল কথা, খুব প্ৰশংসনীয় কথা। আৰু প্ৰত্যেকে মনত এতিয়াও আমি, কাৰণ জুবিন দাক প্ৰয়াত আৰু স্বৰ্গীয় আমি ক'ব পৰা নাই। জুবিন গাৰ্গ জীয়াই আছে আমাৰ মাজত আৰু জীয়াই থাকিব আচলতে। সেইকাৰণে জেউতি শোল কৰ্তৃপক্ষক আমি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতসকলে শিমলুগুৰিত পুনৰ জেউতি শোলটো মুকলি কৰাৰ কাৰণে। আমাৰ হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন দাৰ শেষৰখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে আজিৰ পৰা আমি শিমলুগুৰি জেউতি চিনেমা প্ৰেক্ষাগৃহত চলাবলৈ আৰম্ভ কৰিছোঁ, শুভ উদ্বোধন কৰিছোঁ।
তেখেতৰ ছবিৰে যে আমি যে আকৌ যে বন্ধ হৈ থকা চিনেমা ছবিগৃহটো আকৌ আমি চলাব পাৰিছোঁ, নথৈ আনন্দিত হৈছোঁ। তাৰোপৰি দেউতাই আমাক দি থৈ যোৱা ছবিগৃহটো আমি বহুত মানে লছ খাইও হেৰি কৰি আমি চলাব পৰা নাছিলোঁ, কিন্তু তেখেতৰ ছবিয়ে আকৌ পুনৰবাৰ মানে আমাক চলাবৰ কাৰণে মানে বাধ্য কৰোৱা দৰ্শকৰ সঁহাৰিৰ সেইটো কথাটো মই কৈছোঁ। দৰ্শকৰ সঁহাৰি মানে তেওঁলোকেও বহুত মানে আমাক হেৰি কৰিলে যে আমাক ত্ৰিপাল পাৰি দিয়ক, আমি তেনেকৈ বহি যাম জুবিনদাৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। গতিকে তেনেকৈ যেতিয়া তেওঁলোকে আমাক ক'লে আমিও মানে বাধ্য হ'লোঁ খুলিবৰ কাৰণে। আৰু আমি ভবা নাছিলোঁ যে এনেকৈ দৰ্শকসকলে এনেকুৱাকৈ আমাক সঁহাৰি দিব। আজি প্ৰথম দিনাই দৰ্শকে যি ধৰণে আমাক মানে মৰম কৰিছে বা তেওঁলোকে সঁহাৰি দিছে, আমি নথৈ আনন্দিত হৈছোঁ আৰু তাৰ বাবে সকলো শিমলুগুৰি ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ এই যি আৰম্ভণি হৈছে, আজি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হৈছে, কিদৰে আচলতে আয়োজন কৰা হৈছে? আমি শ্ৰদ্ধাঞ্জলি প্ৰথমতে আমি মানে অনুষ্ঠান আৰম্ভ কৰাৰ আগতে প্ৰথমতে আমি জুবিনদাক শ্ৰদ্ধাঞ্জলি দি লৈছোঁ, তেখেতক আমাৰ হিয়াৰ আমঠু আৰু তাৰোপৰি তেওঁৰ মায়াবিনী গীতটি আমি সকলোৱে একেলগতে গাই তেখেতক সোঁৱৰি আমি আমাৰ ছবি আৰম্ভ কৰিছিলোঁ। আৰু দেখা গৈছে যে জুবিনদালৈ এখন বিশেষ আসন গ্ৰহণ কৰিছে। হয় আমি এটা অনুভৱ কৰিছোঁ যে জুবিনদাই যাতে আমাৰ লগতে চিনেমাখন চাই আছে, সেইটো আমি এটা মানে হেৰি কৰিছোঁ। তেখেতৰ চকীখন লগত গৈ আমি যেতিয়া চিনেমাখন উপভোগ কৰিছোঁ, আমাৰ এনেকুৱা লাগিছে যে জুবিনদাও আমাৰ লগতে বহি যেন ছবিখন উপভোগ কৰি আছে। আজি আমি ৰাইজৰ কাৰণে যে আজি আপোনাৰ 20-25 দিন আমি কষ্ট কৰি মেলি আমি জেউতি চিনেমা হলটো আজি আমাৰ যি বন্ধ হৈ থকা জেউতি চিনেমা হল আমি পুনৰ মানে মুকলি কৰিলোঁ ৰাইজৰ কাৰণে। আৰু ৰাইজে যি ধৰণে আমাক আজি সঁহাৰি দিলে, যি সঁহাৰি জনালে, আমি খুব আনন্দিত হৈছোঁ। আৰু এইদৰে জুবিনদাৰ মানে ছবিখন যিমান দিনলৈকে ৰাইজে সঁহাৰি জনাই থাকিব, সিমান দিনলৈকে আমি ইয়াত চলাই ৰাখিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু সকলো ৰাইজে চাই শেষ নোহোৱালৈকে চলাই ৰাখিম। ইয়াত অন্য পিক্সাৰ আমি আৰু নচলাওঁ। হয় আমি যিখিনি আমাৰ প্ৰয়োজন আছে হেৰি কৰিছিলোঁ, আমি ধৰি লওক আমাৰতো আগত ডিজিটেল হৈ আছিলে, তথাপিতো আমাৰ বিল্ডিংটো অলপমান প্ৰব্লেম হেৰি আছিলে, যিখিনি আছিলে আমি ধৰি লওক এই দিন ৰাতি একেকাৰ কৰিবলৈ আমি ধৰি লওক নিতৌ ধৰি লওক 20-25 জন আমি মানে আমাৰ কৰ্মীয়ে কাম কৰি, আমাৰ কেলকাতাৰ পৰা আমাৰ তেনেকৈ চাউণ্ড ছিষ্টেমৰ মানুহ আহিলে, পৰ্দাৰ যিটো আমাৰ মানে পৰ্দাখনৰ যিটো ৱাছেবল সেইটোও ইঞ্জিনিয়াৰ গুৱাহাটী কেলকাতাৰ পৰা আহিছে। তাৰপৰা বম্বেৰ পৰা আমাৰ EFO মেচিন আহিছে, চব নতুন প্ৰজেক্টৰ আহিছে। আকৌ গুৱাহাটীৰ পৰা আপোনাৰ EFO ইঞ্জিনিয়াৰ আহি আপোনাৰ তেওঁলোকো 3-4 দিন থাকিবলগীয়া হ'ল। হৈ মেলি তেওঁলোকে কালি দেওবাৰে আমি কৰি দিম বুলি ভাবিছিলোঁ, যদিও অলপমান টেকনিকেল ফল্টৰ কাৰণে আমি নোৱাৰিলোঁ। আৰু তেওঁলোকে কালি আমাক মানে আবেলিহে তেওঁলোকে আমাক ছিগনেল দিছে আৰু যে আমি আপোনালোকক হেণ্ডঅভাৰ কৰিছোঁ আমাক, যে আপোনালোকে চলাব পাৰিব। আৰু তেওঁলোকে যেতিয়ালৈকে আমাক হেণ্ডঅভাৰ নিদিয়ে, ছিগনেল নিদিয়ে, আমি তেনেকৈ চলাবলৈ আমাৰতো ভয়টো লাগিবই, কাৰণ কিবা এটা ফল্ট হ'লেতো মেচিনটো ডাঙৰ হেভি মেচিন। তাৰপৰা কালি আমাক দিয়াৰ পাছত আমি আজি লগালগ ৰাইজৰ কাৰণে মুকলি দিলোঁ। আজি কাৰ্যসূচী কিদৰে হৈছে? কাৰ্যসূচী আমি জুবিনদাক সোঁৱৰি পেলাই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাইজৰ কাৰণে মুকলি কৰিলোঁ। আমি শ্ৰদ্ধাঞ্জলি কৰিলোঁ, তাৰ ৰৈ ৰৈ আপোনাৰ মায়াবিনী গানেৰে আমি মানে প্ৰথম আমি হেৰি কৰিছোঁ, আমি আৰম্ভ কৰিছিলোঁ। তাৰপিছত বাকী আৰু লাচিত বৰফুকনৰ আজি তেওঁলোক হেৰি জন্মদিন আছিলে, তেওঁৰ লাচিত দিৱস আছিলে, তেওঁকো আমি সোঁৱৰিলোঁ। তাৰপিছত আমাৰ সৈয়দ শ্বাহদুল্লাহ, দীপক শৰ্মা, তাৰপিছত আজি ধৰ্মেন্দ্ৰৰ হেৰি আছিলে, আজি তেওঁৰ মৃত্যু হৈছে, তেখেতক গোটেইখিনিকে আমি সোঁৱৰি তেওঁলোককো শ্ৰদ্ধাঞ্জলি জনালোঁ। দৰ্শকৰ সহায়টো আমিতো ধৰি লওক ৰাইজে আমি মানে পাব্লিচিটি বা হেৰি কৰাই নাছিলোঁ। আপোনালোকে যিবিলাক ফেচবুকত বা যিখিনি দিছিলে সেই অনুপাতে আমি মানে ৰাইজৰ যিটো সঁহাৰি পালোঁ, আমি যদি আৰু বেলেগকৈ আৰু কৰা হ'লে আৰু নিশ্চয় আৰু বহুত হ'লহেঁতেন, কিন্তু আপোনালোকৰ হেৰিতে আমি যিখিনি পালোঁ, আমি মানে ভয় খাই আছিলোঁ যাতে বেছিকৈ আমি নকৰোঁ, যাতে ৰাইজে বেছি হেৰি এটা হ'লেও আমি অসুবিধা পাম। এতিয়া ধৰি লওক আজিৰ পৰাতো ৰাইজে গম পালেই, আৰু আপোনালোকৰ নিউজ চেনেল বা ফেচবুকত যিখিনি আপোনালোকে আমাক সহায় কৰিলে, আৰু মোৰ সতীৰ্থ হিচাপত চবকে ধন্যবাদ জনাইছোঁ মই। আৰু আপোনালোকে যিখিনি কৰিছিলে সেইখিনিৰ পৰাই ৰাইজে আজি যিটো দেখিলে আপোনালোকে পাইছে। দৈনিক কিমানবাৰকৈ দেখুৱাব? দৈনিকটো আজি ধৰি লওক আমি 5টা বজা এইটো চলি আছে, এটা আজি 8টা বজাত আকৌ নিশা দিম। আৰু কাইলৈৰ পৰা আমি ৰাতি 11টা বজাত মৰ্ণিং শ্ব', মেটিনি শ্ব' হ'ব 2টা বজাত, আৰু 5টা বজাত ইভিনিং, আকৌ নিশা 8টা বজাত। মুঠতে ডেইলি 4টা শ্ব' দিম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।